নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক দিনসমূহত যিসকলৰ আৰআৰবি গ্ৰুপ ডি এক্সাম আছে তেওঁলোকৰ কাৰণে সহায়ক হোৱাকৈ ৰিজনিঙৰ এটা ৰিভিজন ক্লাছ লৈ আহিছো আৰু এই ক্লাছবিলাকৰ পৰাই কোৱেশ্যনবোৰ আগৰ শিফ্টসমূহতো আহিছে। তো আপোনালোকে যদি এই ভিডিঅ'টো ভালদৰে চাই যায় ইয়াৰ পৰা এনে ধৰণৰ কোৱেশ্যন কিন্তু পৰীক্ষাত আহাৰ বহুত চান্স আছে। তো সেইকাৰণে ভালদৰে ভিডিঅ'টো চাই যাব আৰু ট্ৰিক্সবিলাক মনত ৰাখিব। মেইন কথাটো হৈছে যে ট্ৰিক্সবিলাক যদি মনত ৰাখি যাব পাৰে ভালকৈ আপোনালোকৰ তেতিয়া কুৱেশ্যন যেনেকুৱা ধৰণৰ আহিলেও পাৰিব। আৰু এটা কথা জনাই থওঁ, আমি যিখিনি কমন কুৱেশ্যনৰ PDF বনাইছিলোঁ তাৰ পৰা বহুত কুৱেশ্যন আহিছে। তো সেইখিনি যদি আপোনালোকৰ লাগে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 99 টকা পে'মেণ্ট কৰি লৈ ল'ব পাৰিব। ঠিক আছে, এতিয়া আমি কুৱেশ্যনখিনিলৈ যাওঁ, বেছি দেৰি নকৰোঁ। আৰু পাৰিলে ভিডিঅ'টো আপোনালোকে অলপ স্পীড কৰি ল'ব, কাৰণ বেছি টাইম নাই ন। চ' স্পীড কৰি চাব, টাইমটো কম লাগিব। তো এতিয়া চাওক ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে, when TANK tank is coded as KNAT, then what would be the fifth letter if process process is coded in the same way? ভালকে চাওক কুৱেশ্যনটো কি কৈছে, যদি টেংকক টেংকক যদি KNAT ৰে কোড কৰা হয় তেন্তে সেই সদৃশ কোডত মানে সেম কোডত আমি যদি প্ৰচেছক লিখোঁ তেতিয়াহ'লে তাৰ পঞ্চম বৰ্ণটো কি হ'ব। এতিয়া এইটো হৈছে এটা কোডিং ডিকোডিঙৰ কুৱেশ্যন আৰু ৰিজনিঙৰ মোষ্ট ইম্পৰ্টেণ্ট টপিক হয় আৰু এইটোৰ পৰাই চবতকৈ বেছিকৈ প্ৰশ্ন ৰিজনিঙৰ আহে। তো সেইকাৰণে ভালকৈ চাব কোডিং ডিকোডিঙৰ কুৱেশ্যনবিলাক কেনেকৈ কৰে। তো কোডিং ডিকোডিং কৰাৰো কেইবাটাও মেথড আছে, তাৰে ভিতৰত এইটো এটা মেথড। তো ইয়াতে কি কৈছে ভালকৈ চাওক, TANK টেংকটোক কেনেকৈ লিখিছে, KNAT হিচাপে লিখিছে। এতিয়া এটা কথা ভালকৈ লক্ষ্য কৰক, TANK চাৰিটা লেটাৰ আছে আৰু KNATটো চাৰিটা লেটাৰ আছে। তাৰপিছতে যদি আৰু অলপ ভালকৈ চাই, টেংকত থকা লেটাৰকেইটাই তলৰ KNATত আছে, অকল জাষ্ট কি হৈছে সিহঁতৰ পজিশ্যনটোহে চেঞ্জ হৈছে। এতিয়া পজিশ্যনটো কেনেকৈ চেঞ্জ হৈছে ভালকৈ চাওক, আমি টেংকত কেটো দেখিছোঁ লাষ্টত আছে আৰু ইয়াত দেখিছোঁ আগত আছে, ফাৰ্ষ্টত আছে। ইয়াতে এনটো লাষ্টৰ ফালৰ পৰা ছেকেণ্ডত আছে, এইটো এনটো ইয়াত ফাৰ্ষ্টৰ ফালৰ পৰা ছেকেণ্ডত আছে, মানে পজিশ্যনটো ওলোটা কৰি দিছে। TANKটোক ওলোটাই পিনে KNAT কৰি দিছে। চিম্পুল প্ৰচেছ হয়, একেবাৰে চিম্পুল প্ৰচেছ। তো আমি এতিয়া প্ৰচেছটো কৰি দিম দেই, চিম্পুল প্ৰচেছত প্ৰচেছটো কৰি দিম, PROCESS হয়নে, CESS। কি কৰিম আমি শেষৰ পালৰ পৰা আমি লিখি যাম। প্ৰথমতে আহিব S, তাৰপিছত আকৌ S, তাৰপিছত আহিব E, তাৰপিছত C, তাৰপিছত O, তাৰপিছত R আৰু তাৰপিছতে আহিব P। এইটো হৈছেগৈ আমাৰ যিটো চিষ্টেম বা যিটো আমাৰ মেথড এইটো লাগিছে হ'ল। এতিয়া আমাক সুধিছে যে ইয়াতে পঞ্চম বৰ্ণটো কি হ'ব। তো এতিয়া ইয়াতে তলৰটোত চাওক পঞ্চম বৰ্ণ কি হয়, 1 2 3 4 5, এইটো 5 নম্বৰত আছে। 5 নম্বৰত কি আছে, O আছে। তো পঞ্চম বৰ্ণটো আমাৰ হৈ গ'ল O, অপশ্যন আমাৰ চিটো হ'ব কাৰেক্ট এনচাৰ। তো এনেধৰণে আমি কোডিং ডিকোডিঙৰ কুৱেশ্যনবিলাক কৰিব লাগে। এইটো কুৱেশ্যন হয়, এইটো এটা মেথড হয় আৰু আমি ডেইলি ক্লাছবিলাকত বেলেগ বেলেগ মেথড লৈ আনিম। চ' সেইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে ফুল প্ৰিপেৰেশ্যন ইয়াতে পাই থাকিব পাৰে। ঠিক আছে, চ' এতিয়া আমি আগবাঢ়োঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো চাওক কি কৈছে, এজন ব্যক্তিয়ে ঘৰৰ পৰা দোকানলৈ 6 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি গ'ল। দোকানৰ পৰা বাওঁফালে ঘূৰি 8 কিলোমিটাৰ গৈ বন্ধু এজনৰ ঘৰ পালেগৈ। এতিয়া কৈছে যে ব্যক্তিজনৰ ঘৰৰ পৰা বন্ধুজনৰ ঘৰৰ ৰৈখিক দূৰত্ব কিমান। এ মেন ৱাক 6 কিলোমিটাৰ ফ্ৰম হোম টু শ্বপ, টাৰ্ণ লেফ্ট ফ্ৰম দ্য শ্বপ এণ্ড ৱাক 8 কিলোমিটাৰ টু ফ্ৰেণ্ডছ হাউচ। হোৱাট ইজ দ্য লিনিয়াৰ ডিষ্টেঞ্চ ফ্ৰম দ্য পাৰ্চনছ হাউচ টু দ্য ফ্ৰেণ্ডছ হাউচ। তো প্ৰশ্নটো কি কৈছে বুজি লওক। এজন মানুহ ধৰক ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে, ক'লৈ গৈছে, 6 কিলোমিটাৰ খোজকাঢ়ি দোকান এখনলৈ গৈছে হ'ল। এখন ধৰক ইয়াতে দোকান এখন আছে, দোকানৰ পৰা লেফ্টত ঘূৰিছে, লেফ্টত 8 কিলোমিটাৰ গৈ ফ্ৰেণ্ড এজনৰ ঘৰ পালেগৈ। এইটো ধৰক ফ্ৰেণ্ড এজনৰ ঘৰ, এইটো হৈছে তেওঁৰ ষ্টাৰ্টিং পইণ্ট মানে তেওঁৰ নিজৰ ঘৰ আৰু এইটো হৈছে ফ্ৰেণ্ডৰ ঘৰ। এতিয়া তেওঁৰ ঘৰৰ পৰা ফ্ৰেণ্ডৰ ঘৰৰ ৰৈখিক ডিষ্টেঞ্চটো উলিয়াব দিছে, ৰৈখিক দূৰত্বটো কিমান হয়। তো এইটো ইয়াতে যদি আমি চাওঁ, এইটো এটা ৰাইট এংগুল বনাইছে, মানে এটা সমকোণ গঠন কৰিছে। আৰু সমকোণৰ ক্ষেত্ৰত আমি এটা সূত্ৰ সদায় মনত ৰাখিব লাগিব, সেই সূত্ৰটো হৈছে পাইথাগোৰাছৰ সূত্ৰ। তো পাইথাগোৰাছৰ সূত্ৰ মতে কি কয়, এই ডিষ্টেঞ্চটোক আমি ধৰক দি ধৰিছোঁ, যিটো সমকোণী ত্ৰিভুজ বনিছে ইয়াত বা সমকোণী ত্ৰিভুজ গঠন কৰিছে, সেই সমকোণী ত্ৰিভুজটোৰ এই ডিটো হৈছে অতিভুজ। তো ইয়াতে অতিভুজৰ স্কোৱাৰ কৰিলে পাইথাগোৰাছৰ সূত্ৰই কি কয়, যদি আমি ডিৰ স্কোৱাৰ কৰোঁ বাকী দুটা বাহুৰ স্কোৱাৰৰ সমান হয় মানে। তো এইটো 8 স্কোৱাৰ প্লাছ 6 স্কোৱাৰ, বাকী দুটা বাহুৰ স্কোৱাৰৰ যোগফলৰ সমান হয়। এইটোৱে হৈছে পাইথাগোৰাছৰ সূত্ৰ। এইটো আমি ক্লাছ 8 9 এনেকুৱা পাই আহিছোঁ, হয়নে নহয়।
এতিয়া ইয়াতে যদি আমি d ৰ স্কয়াৰটো কৰিবলৈ যাওঁ এটো হৈ যাবগে 64 আৰু এটো হ'ব প্লাস 36 সিম্পল 64 আৰু 36 প্লাস কৰিলে এটো হ'ব 100 হলনে d স্কয়াৰ ইকুৱেল কিমান পালো আমি 100 তে d ইকুৱেল কিমান পাম √100 আৰু √100 মানে আমি জানো সকলে 10 হয় √100 মানে কিমান 10 তো আমি গম পালো যে মানুহজনৰ ঘৰৰ পৰা তেওঁৰ বন্ধুৰ ঘৰলৈকে যেটো ৰৈখিক দূৰত্ব হেতু হৈ গলগে 10 কিলোমিটাৰ হল 10 কিলোমিটাৰ কোনটো অপচন আছে সক অপচন এ আছে অপচন এটো হৈ গল শুদ্ধ উত্তৰ হল বুজি পাইছে চাগে সকলে এনে ধৰণে কৰিলে হৈ গল ইমান টান নহয় ইমান আপোনালোকে ভাবি থাকিব লগা কথা নাই খালি কোৱেশ্চনটো ভালকে পঢ়িব দেই কোৱেশ্চনটো সবতকৈ ইম্পৰ্টেন্ট যদি কোৱেশ্চনটো বুজি নাপায় তেতিয়া খেলিমেলি কৰি পেলাব তো এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক জেব্ৰা ZEBRA জেব্ৰা শব্দটো বৰ্ণমালাৰ অনুক্ৰমত লিখিলে নতুন হজ্জাটোৰ প্ৰথম আৰু শেষৰ আখৰ দুটাৰ বৰ্ণমালাৰ ক্ৰম অনুযায়ী কিমান কিমান নম্বৰত পৰিব Write the word zebra in alphabetical order. The first and last two letters of the new layout are the alphabet. How many marks will fall in order? কি কৈছে ভালকে চাওক আমি জেব্ৰা শব্দটো যদি চাওঁ ZEBRA জেব্ৰা হয়নে এতিয়া ইয়াক যদি আমি alphabetical order সজাবলৈ যাওঁ মানে a টো আগত আহিব তেতিয়া b টো পিছত c টো তাৰ পিছত d e এনেকৈ আমি বহাব লাগিব সো ইয়াতে যদি চাওঁ a মানে a আহিব তাৰ পিছত এৰ পিছত b টো আছে b আহিব c নাই d নাই এনেকৈ গৈ e আছে e আহিব তাৰ পিছত যদি চাওঁ আমি r আহিব আৰু লাষ্টত z আহিব হলনে এতিয়া হদিছে যে এই হজ্জাটোৰ প্ৰথম আৰু শেষৰ আখৰটো কিমান কিমান নম্বৰত আহিব তো প্ৰথম আখৰটো হৈছে আমাৰ a আৰু লাষ্টৰ আখৰটো হৈছে z a হে 1 নম্বৰত আৰু z টো হে আমি জানো 26 নম্বৰত তো আমাৰ যেটো आंसर হেটো হৈ যাবগে 1 আৰু 126 সো অপচন কোনটো আছে চাওক অপচন এ আছে অপচন এটো হ'ব শুদ্ধ উত্তৰ এনেকৈ কৰিলে হৈ গল বেলেগ আৰু একো নাই ইয়াতে খালি কোৱেশ্চনটো বুজি পাব লাগিব কোৱেশ্চনটো বুজি নাপালে আপোনালোকৰ পিছত দিগদাৰ লাগি যাব নেক্সট কোৱেশ্চনটো চাওক এজন ব্যক্তিৰ পৰিয়ালটোত তেওঁৰ পত্নী তিনটা পুত্ৰ তেওঁলোকৰ পত্নীসকল আৰু প্ৰতিজনৰে তিনটাকৈ পুত্ৰৰে গঠিত পৰিয়ালটোত সদস্য কিমান The family of a man consists of his wife, 3 sons, their wives and 3 sons of each. What is the number of member in the family? এটো এটা ইন্টারেস্টিং কোয়েশ্চন হয় ভালকে চালে হল কি কৈছে এটা পৰিয়াল আছে পৰিয়ালটোত এজন ধৰক মানুহ আছে ঠিক আছে এনেকৈ আপোনালোকে ডায়াগ্ৰামত বনাবলৈ চেষ্টা কৰিব খুব সোনকালে আপোনালোকে খুব বেছি 10 সেকেন্ডৰ ভিতৰতে আনসাৰটো উলিয়াব পাৰিব তো এজন মানুহজন লগতে মই এটা আঁকিছো তেওঁৰ পত্নী এজন ঠিক আছে এগৰাকী তেওঁৰ পত্নী মানে দুজন হৈ গল নহয় তাৰ পিছত তেওঁলোকৰ তিনটা পুত্ৰ আছে হল এটো এটা পুত্ৰ আমি দিছো আৰু এটো এটা পুত্ৰ হৈ গল তাৰ পিছত হিহঁতৰ আকৌ কি হৈছে পত্নীসকল আছে তো লগতে মই আৰু এটা দিছো এটো তেওঁৰ পত্নী এটো তেওঁৰ পত্নী আৰু এটো তেওঁৰ পত্নী হৈ গল আৰু কি কৈছে তাৰ পিছত তেওঁলোকৰ প্ৰত্যেকৰে তিনটাকৈ পুত্ৰ আছে তিনটাকৈ পুতেক আছে তো তিনটাকৈ পুতেক মই তলত লিখি দিছো এটা দুটা তিনটা ইয়াতো এটা দুটা তিনটা এটা দুটা তিনটা এতিয়া আমাক টোটাল মেম্বাৰ কিমান আছে বা টোটাল সদস্য কিমান আছে পৰিয়ালটোত সুধিছিলে তো চাওক কিমান আছে প্ৰথমতে তো হৈ গলগে তেওঁ মানুহজন নিজে আৰু তেওঁৰ পত্নী দুজন ইয়াত দুজন তেওঁলোকৰ তিনটা পুত্ৰ আছে আৰু সবৰে পত্নী আছে তো 3 দুগুণ 6 তেওঁলোক হৈ গল 6 আৰু তিনটাকৈ পুতেকে হৈ গল 9 এইগিটা হ'ব হেতৰ টোটাল মেম্বাৰ 2 6 আৰু 9 2 6 হৈ গলগে 8 8 9 হৈ যাব 17 তো তেওঁলোকৰ টোটাল ফ্যামিলি মেম্বাৰ আছে 17 জন অপচন আমাৰ ডি টো হৈ যাব কাৰেক্ট आंसर এনেকৈ উলিয়াব পাৰে একদম সিম্পল কোৱেশ্চন নহয় ইমান টান ভাবিবলগীয়া কথা নাই ইয়াত নেক্সট কোৱেশ্চন কি কৈছে ACE related to BDF then MOQ related to what এটো এটা আপোনালোকৰ ৰিজনিংৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এটো এটা কোডিং ডিকোডিংৰ দৰে কোৱেশ্চন হয় মানে এটো এটা মানে সিৰিজ হয় আসলতে কোডিং ডিকোডিং নহয় সিৰিজৰ কোৱেশ্চন হয় তো ACE ৰ পৰা কেনেকৈ BDF বনাইছে ঠিক তেনেকৈ আমি MOQ ৰ পৰা কোনটো বনাব পাৰো কোনটো অপচন আমাৰ ইয়াতে কাৰেক্ট হ'ব হেতু আমি চাব লাগিব এতিয়া প্ৰথম কথা হ'ল ACE ইয়াক কেনেকৈ BDF বনাইছে ভালকে চাওক BDF তো আমি যদি চাওঁ এৰ পিছতে b আহে মানে +1 কৰিছে c ৰ পিছতে d আহে ইয়াতো +1 কৰিছে আৰু e ৰ পিছতে f আহে ইয়াতো কি কৰিছে +1 কৰিছে গুটেই গিটাতে অকল মানে যেটো এলফাবেট দি আছে তাৰ পিছৰটো লিখি দিছে তো ইয়াতো আমি যদি চাওঁ M O Q M ৰ লগত যদি +1 কৰো M ৰ পিছত কি আহে N O ৰ লগত যদি +1 কৰো O ৰ পিছত কি আহে P Q ৰ লগত যদি আমি +1 কৰো Q ৰ পিছত কি আহে R তো এটো আমাৰ আনসাৰটো হৈ গলগে NPR এটো একেবাৰে সিম্পল কোৱেশ্চন আছিল আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আহি যায় যদি আপোনালোকে মানে বুজি নাপায় বা কোৱেশ্চনৰ নাজানে ট্ৰিকটো তেতিয়া হলে আপোনালোকে ভুল কৰি থৈ আহিব সো এটো আমাৰ আনসাৰ C হ'ব অপচন কাৰেক্ট আনসাৰ হল সো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে
নেক্সট কি দিছে চাওক 64 is related to 4 then question mark is related to 9 চাওক 4 ৰ পৰা কেনেকৈ 64 হৈছে বা 64 ৰ পৰা কেনেকৈ 4 হৈছে আমি চাব লাগিব ঠিক একেটা মেথড লগাই পিনে আমি 9 ৰ পৰা এই question mark ঠাইত কি আহিব হেতু বনাব লাগিব তো চাওক 64 এটা কি দিছে আমাৰ 4 তো আৰু এটা এটা question mark দিছে তাৰ পিছতে 9 আছে এটা চাওক আমি যদি 4 ৰ পৰা 64 ৰ পৰা 4 নবনাও 4 ৰ পৰা 64 বনাম তো 4 ৰ যদি লগত কিবা পূৰণ কৰো তেতিয়া ডাইৰেক্ট 64 টো নবনেগে ঠিক আছে তো আমি কি কৰিম 4 ৰ যদি ইয়াতে কিউব কৰো ভালকে চাওক 4 ৰ যদি কিউব কৰো তেতিয়া কি হয় 64 হয় চাওক 4 4 গুণ 16 16 4 গুণ 64 ঠিক তেকেদৰে আমি 9 ৰ কিউব কৰিছো আনসাৰটো ওলাই নেকি 9 ৰ কিউব কৰিলে কিমান হ'ব 9 গুণ 81 81 লগত 9 পূৰণ কৰিলে হয়গে 9 গুণ 9 8 গুণ 72 729 729 তো 729 যদি আমাৰ অপচনত থাকে এটোৱে কাৰেক্ট হ'ব তো অপচন বিত আছে অপচন বি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে এনেকে আমি ৰিলেচনটো চাব পাৰো হিহঁতৰ মাজত হ'ব নেক্সট কোৱেশ্চন লাগব তেতিয়া ইয়াতে এটা নাম্বাৰ সিৰিজ কোৱেশ্চন দিছে 1 8 তাবা 17 তাবা 30 তাৰ পিছত কোৱেশ্চন মাৰ্ক তাৰ পিছতে 76 তো এই কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি আহিব আমি চাব লাগিব তো আমি যদি চাওঁ সিৰিজটো কেনেকৈ গৈছে চাওক 1 8 তাৰ পিছতে আছে 17 তাৰ পিছতে 30 তাৰ পিছত কোৱেশ্চন মাৰ্ক আৰু তাৰ পিছত আছে 76 1 আৰু 8 ৰ মাজৰ যদি ডিফাৰেন্স এটো চাওঁ এটো হৈছে 7 8 আৰু 17 ৰ মাজৰ ডিফাৰেন্সটো হৈছে 9 17 আৰু 30 ৰ মাজৰ ডিফাৰেন্সটো হৈছে 13 আৰু তাৰ পিছতে আমি নাজানো কি হ'ব তো এতিয়া কথাটো হ'ল এই ডিফাৰেন্সটো চাওক 7 9 আৰু 13 এই ডিফাৰেন্সটো আমি কোনো এটা মিল দেখা নাই সো এতিয়া কি কৰিম আমি ইয়াৰ তলত আৰু এটা আমি ডিফাৰেন্সৰ লাইন বনাই চাম 7 ৰ পৰা 9 ৰ যেটো ডিফাৰেন্স এটো হৈছে 2 9 ৰ পৰা 13 ৰ ডিফাৰেন্সটো হৈছে 4 তো ইয়াতে এটা মিল দেখিছো 2 4 মানে 2 কে বাঢ়িছে তাৰ পিছতো আমি 6 বহুৱাই চাব পাৰো বহুৱাই চাও আমি এনেকৈ কৰিব লাগিব ৰিজনিং বস্তুটো এনেকুৱাই হয় সব আপোনালোকে সূত্ৰ লগাই পিনে কৰিব নোৱাৰিব সো 6 বহুৱাই চালো তো 13 6 এফালে হৈ যাবগে 19 তো এতিয়া 30 আৰু 19 এফালে যোগ হ'ব 30 আৰু 19 যদি যোগ হয় এটা হ'ব 49 তো কোৱেশ্চন মাৰ্কটো ঠাইত কি আহিব 49 আহিব হলনে 49 অপচনত আছে ডিট আছে কিন্তু এতিয়া আমি অপচনটো কাৰেক্ট বুলি দিব নোৱাৰো কাৰণ নেক্সট মেথডটো আকৌ এনেকৈ ইউজ হ'ব লাগিব নহয় তাৰ পিছতো 49 ৰ পৰা 76 হেতু ষ্টাইলতে বনিব লাগিব নহয় তো চাওঁ 19 ৰ লগত এতিয়া কি হ'ব 2 4 6 এতিয়া 8 হ'ব লাগে তো 19 ৰ লগত যদি 8 যোগ কৰো 27 হ'ব হয়নে 27 এতিয়া 49 ৰ 27 যোগ কৰিলে 76 ওলাই নেকি 49 আৰু 27 যোগ কৰিলে যদি 76 ওলাই তেতিয়া আমাৰ এটো কাৰেক্ট হৈছে 9 হাতে 16 6 কৰিলে 4 6 7 76 ওলাইছে আমাৰ 76 ওলাইছে মানে 49 এ কাৰেক্ট হ'ব তো এইটো মেথডত আমি ইয়াৰ আনসাৰটো উলিয়াব পাৰিলো অপচন ইয়াতে আমাৰ অপচন ডি টো ইয়াতে কাৰেক্ট আনসাৰ হ'ব এতিয়া বুজি পাইছে চাগে তো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চিকিৎসক যদি চিকিৎসালয় হয় তেতিয়া শিক্ষক কাৰ হৈতে জড়িত আছে চিকিৎসক যদি চিকিৎসালয় হয় শিক্ষক ক'ত থাকিব এটো ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় ঠিক আছে তো চিকিৎসক আমি জানো কি হয় ডক্টৰ ক'ত থাকে মেডিকেলত থাকে হয়নে মেডিকেলত ডক্টৰ কি কৰে চিকিৎসা কৰে ঠিক একেদৰে আমি জানো শিক্ষক কি কৰে শিক্ষকে পঢ়ায় আৰু শিক্ষকে ক'ত পঢ়ায় বিদ্যালয়ত পঢ়ায় পথাৰটো নপঢ়ায় উদ্যোগ পৰীক্ষাগাৰ কিটাটো নহয় সো আমাৰ অপচন এটো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ হল চিকিৎসক যদি চিকিৎসালয় হয় তেতিয়া হলে শিক্ষক বিদ্যালয় হ'ব হল একেবাৰে উজু প্ৰশ্ন নেক্সট কোৱেশ্চন চৰাই যদি উৰে হাপ তেতিয়া কি হ'ব তো আমি জানো চৰাই উৰিব পাৰে হাপে কেনেকৈ যায় তাৰ যেটো পৰিবহনৰ পদ্ধতি হেতু হৈছে বগাই যায় অপচন ডি টো হ'ব শুদ্ধ উত্তৰ চৰাই উৰে হাপ বগাই হল নেক্সট কোৱেশ্চন তলৰ কোনটো বাকিবোৰৰ হৈতে নিমিলে এতিয়া চাওক তলৰ কোনটো বাকিবোৰৰ হৈতে নিমিলে এটো এটা খুবেই ইন্টাৰেষ্টিং কোৱেশ্চন আৰু এই কোৱেশ্চনটো কৰিবলৈ যাওতে আপোনালোকে গুটেই অপচন 4টা নহয় ভালকে জানিব লাগিব 4টাৰ মাজত এটা মিল আপোনালোকে বিচাৰিব লাগিব তো চাব তাতে 3টা মিল থাকিব আৰু এটা অমিল থাকিব এতিয়া ইয়াতে যদি আমি অপচন কিটা চাওঁ কি দিছে জোনাকি মৃত্যুঞ্জয় ৰামধেনু আৰু আবাহন তো এই গিটাৰ ভিতৰত যদি আমি নলেজত যদি আপোনালোকৰ থাকে তেতিয়া জানিব যে এই জোনাকি ৰামধেনু আৰু আবাহন এই তিনিওটা হৈছে অসমীয়া আলোচনী আৰু এই যিখন মৃত্যুঞ্জয় আছে এই মৃত্যুঞ্জয়খন হৈছে এখন উপন্যাস বাকি তিনিখন আলোচনী আৰু মৃত্যুঞ্জয়খন উপন্যাস সো ইয়াতে আমাৰ মৃত্যুঞ্জয়খন কাৰেক্ট হ'ব অমিল মানে বুজি পালে এটো কথা এৰেঞ্জ দা গিভেন ওয়াৰ্ডস ইন এ মিনিংফুল অৰ্ডাৰ অৰ্থপূৰ্ণ ক্ৰমত সজাই তুলিব কৈছে তো কেইটামান শব্দ তলতে দিয়া আছে চাওক প্লান্ট অৰ্থাৎ উদ্ভিদ ফ্লাৱাৰ সোয়িং সিড জাৰ্মিনেশন
অৰ্থাৎ উদ্ভিদ ফুল বীজ সিঁচা আৰু বীজৰ অংকুৰণ এই শব্দকেইটাক অৰ্থপূৰ্ণ ক্ৰমত সজাব গৈছে এতিয়া আমি যদি শব্দকেইটা ভালদৰে লক্ষ্য কৰোঁ ইয়াতে উদ্ভিদৰ ৰোপণৰ পৰা ধৰি ফুললৈকে এটা মানে এটা ক্ৰম দিয়া হৈছে তো কোনটো প্ৰথমতে আমি বহুৱাম কোনটো সেকেন্ডত বহুৱাম তেনেকৈ আমি চাব লাগিব সো এতিয়া প্ৰথম কথা হ'ল ইয়াতে যদি চাই যে উদ্ভিদ ফুল বীজ সিঁচা আৰু বীজৰ অংকুৰণ তো প্ৰথমতে বীজ সিঁচা আহে হয় নহয় কাৰণ বীজ সিঁচিলেহে তাৰ পিছত বীজৰ অংকুৰণ হ'ব সো প্ৰথমতে বীজ সিঁচাটো হৈছে 3 নম্বৰ তো একেবাৰে প্ৰথমত 3 আহিব হ'ল বীজ সিঁচাটো আগত আহিলে তাৰ পিছতে বীজ সিঁচাৰ পিছত বীজৰ কি হয় অংকুৰণ হয় বীজ ডাঙৰ হয় মানে হেতু বীজৰ পৰা পুলি হয় কি হেতু হৈছে কি বীজৰ অংকুৰণটো 4 নম্বৰত আছে তো 3 ৰ পিছত আহি গ'ল 4 বীজৰ অংকুৰণৰ পিছত সেই বীজটো ডাঙৰ হৈ পিনে এজোপা উদ্ভিদ হয়গে হয় নহয় সেই পুলিটো ডাঙৰ হৈ পিনে কি হয়গে এজোপা ডাঙৰ গছ হয় বা উদ্ভিদ হয়গে সো উদ্ভিদটো 1 নম্বৰত আছে তো ইয়াৰ পিছত 1 নম্বৰত আহিলে আৰু উদ্ভিদৰ পিছত গৈ পিনে সেই উদ্ভিদজোপাত ফুল লাগে তো ফুলটো লাষ্টত আহিলে হ'ল তাৰ পিছতে যদি ফলও থাকিলেন ফলটো আৰু লাষ্টত আহিলেন ফুলৰ পিছতে ফল হয়গে ঠিক আছে তো ক্ৰমটো হ'ল আমাৰ শুদ্ধ ক্ৰমটো হ'ল 3 4 1 2 3 4 1 2 কোনটো অপচন আছে চাওক অপচন সি আছে অপচন সি টো হৈ গ'ল সেইকাৰণে শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণে কিন্তু ক্ৰম উলিয়াব আপোনালোকৰ আহে খালি সেই শব্দকেইটাৰ মাজৰ সম্বন্ধটো ভালকে চাব আমি আগৰ ক্লাছতো এনেকুৱা প্ৰশ্ন কৰাইছো এতিয়াও কৰাইছো ভালকে চাই ল'ব নেক্সট কোৱেশ্চনটো এতিয়া চাওক arrange the given word in a dictionary order এবাৰ আকৌ ডিকচনেৰী অৰ্ডাৰত সজাব কৈছে তলত দিয়া শব্দকেইটা অভিধানৰ ক্ৰমত সজাই লওক শব্দকেইটা দিয়া আছে আমাক FACT ফেক্ট ফেব্ৰিক ফেন আৰু ফলছ কোনটো আগত আহিব কোনটো শেষত আহিব কোনটো সেকেন্ডত আহিব এনেকৈ আমাক এগিটাৰ পৰা সজাব দিছে তো আমি শব্দকেইটা যদি ভালকে চাওঁ FACT আছে তাৰ পিছতে FABRIC ফেব্ৰিক আছে তাৰপা আছে ফেন তাৰ পিছতে আছে ফলছ হ'ল এতিয়া এই শব্দকেইটাৰ ভিতৰত প্ৰথম গোটেইকেইটাতে চাওক FA আছে হয় নে নহয় গোটেইকেইটাতে চাওক FA আছে তাৰ পিছত এই ফেক্টত চাওক C আছে ইয়াত চাওক B আছে ইয়াত চাওক N আছে আৰু ইয়াত চাওক L আছে এইকেইটা আমাক ক'ব যে কোনটো প্ৰথমতে আহিব আৰু কোনটো সেকেন্ডত কোনটো লাষ্টত এনেকৈ এতিয়া চাওক ABCD যদি আমি চাবলৈ যাওঁ B2 আগত আহিব হয়নে প্ৰথমতে B2 আহিব সো ফেব্ৰিকটো যিমান নম্বৰত আছে এটো একত আমি লিখিব লাগিব ফেব্ৰিকটো 2 নম্বৰত আছে ন এই 2টো ফাৰ্ষ্টত ৰাখিম হল তাৰ পিছতে B ৰ পিছত কি আহে এটো গলগে C আহিব হয় না B ৰ পিছত C আহিব সো ফেক্টটো কি নম্বৰত আছে একত আছে তো 2 ৰ পিছত 1 আহিলে তাৰ পিছত L আৰু N থাকি গল L আৰু N ৰ ভিতৰত L টো আগত আহে তো এটো L থকাটো হৈছে লাষ্টত আছে ফলছ 4 আহিলে তাৰ পিছত লাষ্টত 3 আহিলে 2 1 4 3 এইটো হৈ গলগে আমাৰ শুদ্ধ ক্ৰম 2 1 4 3 অপচন কোনটোত আছে চাওক অপচন এ টোত আছে অপচন এ টো হৈ গলগে শুদ্ধ উত্তৰ বুজি পাইছে চাগে সকলে একদমে সহজ হয় প্ৰশ্নবিলাক খালি ভালদৰে আপোনালোকে এবাৰ শিকি গলে হৈ যাব এটা নেক্সট কোৱেশ্চনটো আগবঢ়ো কি কৈছে চাওক which number will come in place of question mark in the following series তলৰ শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত কি কোনটো নম্বৰ আহিব সো শৃংখলাটো এবাৰ চাওক এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন হয় কি দিছে 9 তাৰ পিছত 12 তাৰপা 11 14 13 তাৰ পিছতে কোৱেশ্চন মাৰ্ক তাৰ পিছত আছে 15 এতিয়া এই সিৰিজটো যদি ভালদৰে লক্ষ্য কৰে 9 ৰ পৰা 12 তো যদি চাও +3 হৈছে 12 ৰ পৰা 11 -1 হৈছে 11 ৰ পৰা 14 আকৌ +3 হৈছে 14 ৰ পৰা 13 -1 হৈছে এতিয়া কি হ'ব আমি সিৰিজটো দেখি গম পাইছোৱে +3 -1 আকৌ +3 আকৌ -1 এতিয়া আকৌ +3 হ'ব তো 13 ৰ লগত 3 যোগ কৰিলে 14 15 16 হ'ব তো আমাৰ প্ৰশ্নবোধক চিহ্নৰ ঠাইত 16 আহি গল আকৌ ইয়াৰ পৰা -1 কৰিলে 15 আহেগে তো আমি গম পালো এতিয়া কোৱেশ্চন মাৰ্কৰ ঠাইত 16 আহিব 16 অপচন সি আছে অপচন সি টো হৈ গল শুদ্ধ উত্তৰ বুজি পালে চাগে সকলে ইমান টান বস্তু নহয় আপোনালোকে সেইকাৰণে সিৰিজৰ যিমানবিলাক কোৱেশ্চন আমি কৰাইছো আগৰ ক্লাছবিলাকতো কৰাইছো ন ৰিজনিঙৰ তো যিমানবিলাক সিৰিজৰ কোৱেশ্চন কৰাইছো গোটেইবিলাক ভালকে এবাৰ ৰিভাইজ কৰি যাব কাৰণ এক্সামৰ বেছি দিন নাই ন 17 নৱেম্বৰৰ পৰা এক্সাম আছে আপোনালোকৰ সো সেইকাৰণে ভালকে গোটেইবিলাক ৰিভাইজ কৰি যাব সো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে তো নেক্সট কোৱেশ্চনটোত কি দিছে চাওক which number will come in place of question mark in the following series ইয়াতো এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন দিছে তো শৃংখলাটোত কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব তো সিৰিজটো যদি আমি ভালদৰে লক্ষ্য কৰো
সিৰিজটো যদি আমি ভালদৰে চাওঁ কি দি আছে 2 4 তাৰপৰা 12 তাৰপৰা 48 তাৰপৰা 240 তাৰপিছতে কুৱেশ্যন মাৰ্ক আছে 2 4 12 48 তাৰপিছত 240 তাৰপিছতে কুৱেশ্যন মাৰ্ক এতিয়া আপোনালোকে যদি সিৰিজটো ভালদৰে চায় ইয়াতে দেখিব নাম্বাৰটো কেনেকৈ গৈছে অলপ বাঢ়ি বাঢ়ি গৈ আছে হয়নে 2 4 12 তাৰপিছতে 48 তাৰপিছতে 240 তাৰপিছত কুৱেশ্যন মাৰ্ক তো লাষ্টত গৈ দেখিছোঁ যে 240 টো এটা বহুত ডাঙৰ নাম্বাৰ ওলাইছেগে তো ইয়াতে যোগ কৰিবলৈ চেষ্টা নকৰিব কাৰণ যেতিয়া এনেকৈ দেখিব যে সিৰিজটো বহুত বেছিকৈ বাঢ়ি গৈছে তেতিয়া তাতে পূৰণ কৰিবলৈ চেষ্টা কৰিব পূৰণত আগবাঢ়িবলৈ চেষ্টা কৰিব ঠিক আছে তো এইটো যদি আমি পূৰণত আগবাঢ়ো তেতিয়া 2 লগত 2 পূৰণ কৰিলে 4 পাওঁ হ'ল 4 লগত কি পূৰণ কৰিলে 12 পাওঁ 4 লগত যদি চাওঁ 3 পূৰণ কৰিলে 12 হয় 12 লগত চাওকচোন 12 লগত যদি আমি 4 পূৰণ কৰি দিওঁ তেতিয়া 48 পাওঁ হ'লনে সিৰিজটো ভালদৰে লক্ষ্য কৰক প্ৰথমতে 2 পূৰণ হ'ল তাৰ পিছৰটো 3 পূৰণ হ'ল তাৰ পিছৰটো 4 পূৰণ হ'ল তাৰ পিছৰটো চাওঁচোন 5 পূৰণ হৈ পিনে 240 হৈছে নেকি 48 ৰ লগত যদি 5 পূৰণ কৰোঁ 8 5 40 শূন্য কৰিলে 4 5 4 গুণ 20 আছে 24 হয় 5 পূৰণ কৰিছে বুজি পালেনে 5 পূৰণ কৰিছে এতিয়া আমি গম পালো যে তাৰ নেক্সটত 6 পূৰণ হ'ব মানে 240 ৰ লগত 6 পূৰণ কৰি পিনে আমি আনসাৰটো উলিয়াম তো 240 ৰ লগত যদি 6 পূৰণ কৰোঁ 6 0 0 6 4 গুণ 24 ৰ 4 কৰিলে 2 6 2 গুণ 12 13 14 আমাৰ কুৱেশ্যন মাৰ্কৰ ঠাইত আহিব 1440 হ'লনে এইটোৱে হ'ব আমাৰ আনসাৰ অপচন বিত আছে অপচন বিটো হ'ব শুদ্ধ উত্তৰ সেইকাৰণে কৈছোঁ যে সিৰিজৰ কুৱেশ্যন বহুত ধৰণৰ থাকে আপোনালোকৰ এটা কুৱেশ্যনৰ লগত এটা কুৱেশ্যনো নিমিলে সেইকাৰণে প্ৰতিটো কুৱেশ্যন যিমানবিলাক আমি কৰাইছোঁ গোটেই ভিডিঅ'বিলাক ৰিভাইজ কৰি ল'ব আৰু আমাৰ নোটছবিলাকত সেইবিলাক অলৰেডি দিয়া হৈছে সব তো তাৰ পৰা ভালদৰে চাই থাকিব পাৰিব নেক্সট কুৱেশ্যনত কি দিছে এইটো এটা শৃংখলাৰ কুৱেশ্যন হয় এই শৃংখলটো চাওক ভালকৈ সিৰিজটো কি দিছে 2 তাৰপিছত 5 9 19 তাৰপৰা 37 তাৰপিছত কুৱেশ্যন মাৰ্ক আছে এতিয়া ইয়াতো বেছি ডাঙৰ সংখ্যা নাই সো আমি প্লাছত যাব পাৰোঁ এইটো যদি চাওঁ +3 হৈছে এইটো যদি চাওঁ +4 হৈছে ইয়াতে যদি আমি চাওঁ 19 ৰ পৰা 19 +10 হৈছে তাৰপিছতে সো এই সিৰিজটো ভালদৰে চাওকচোন 3 4 10 এইটো মিলা নাই হয়নে তো এইটো কোনো ধৰণৰ সিৰিজ বনা নাই বা এইটো কোনো মেথডতে পৰা নাই তো আমি বেলেগ এটা মেথড চাওঁ 2 লগত যদি 2 পূৰণ কৰোঁ তেতিয়া হয়গে 4 তাৰ লগত যদি 1 যোগ কৰি দিওঁ 5 হয়গে হয়নে 2 পূৰণ কৰি 1 যোগ কৰিছোঁ তেতিয়া 5 হ'লগে তাৰ পিছত 5 ৰ লগত যদি 2 পূৰণ কৰোঁ 10 হয় আৰু তাৰ পৰা যদি 1 মাইনাস কৰোঁ তেতিয়া আমি 9 পাওঁ মানে কি কৰিছোঁ প্ৰথমটোৰ লগত 2 পূৰণ কৰি 1 যোগ কৰিলোঁ তাৰ পিছতো 2 পূৰণ কৰি 1 বিয়োগ কৰিলোঁ হ'ল তাৰ পিছত আকৌ চাওঁচোন 9 2 গুণ 18 আৰু তাৰ লগত 1 যোগ কৰিলে 19 হয় মানে তাৰ পিছৰটো 2 পূৰণ কৰি 1 যোগ কৰিলোঁ তাৰ পিছৰটো 19 ৰ লগত যদি 2 পূৰণ কৰোঁ এটা হয়গে 38 আৰু 38 ৰ পৰা 1 মাইনাস কৰিলে 37 ওলায় মানে সিৰিজটো ভালকৈ চাওক এবাৰ পূৰণ 2 যোগ 1 তাৰ পিছত পূৰণ 2 বিয়োগ 1 আকৌ পূৰণ 2 যোগ 1 আকৌ পূৰণ 2 বিয়োগ 1 এটা কি হ'ব আকৌ পূৰণ 2 যোগ 1 আহিব তো 37 ৰ লগত 2 পূৰণ কৰি 1 যোগ কৰি দিয়ক 37 ৰ লগত যদি 2 পূৰণ কৰোঁ 2 7 গুণ 14 4 কৰিলে 1 2 3 6 1 7 74 আৰু তাৰ লগত 1 যোগ কৰিলে 75 তো আমাৰ কুৱেশ্যন মাৰ্কৰ ঠাইত কি আহিব 75 অপচন বিটো হ'ব কাৰেক্ট এনসাৰ অপচন বিটো হৈ গ'ল কাৰেক্ট এনসাৰ বুজি পাইছে নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো কি দিছে ইফ cat is equal 3120 boy is equal 21525 then mat will be equal to যদি cat সমান 3120 হয় boy সমান 21525 হয় তেন্তে মেটৰ মান কি হ'ব তো এই কোড চিহ্নটোত মেটটোক আমি কেনেকৈ লিখিম এতিয়া ভালকৈ চাওঁ আমি কেটটো যদি ভালকৈ লক্ষ্য কৰোঁ CAT আছে তো এলফাবেটিক্যাল অৰ্ডাৰত সজাব লাগিব এইটো কোডিং ৰিকৰ্ডিঙৰ কুৱেশ্যন হয় তো এলফাবেটিক্যাল অৰ্ডাৰত যদি সজাওঁ C এলফাবেটটো মানে নাম্বাৰটো হৈছে 3 A হৈছে 1 আৰু T হৈছে 20 আৰু আমাক ডিউট হৈছে কি কেটৰ জায়গাত আমাক 3120 দি থৈছে মানে ইয়াৰ নাম্বাৰ কিটা এজ ইট ইজ বহুৱাই দিছে বুজি পালে না C 3 A 1 T 20 এনেকৈ বহুৱাই দিলে তাৰ পিছত বয়টো চাওঁ BOY B টো আহে 2 নম্বৰত O আহে 15 নম্বৰত Y আহে 25 নম্বৰত এইটো বয়টো যেনেকৈ আছে তেনেকৈ এজ ইট ইজ বহাই দিছে হয়নে 21525 দি থৈছে ঠিক একেটা মেথড আমি লগাই দিম MAT হয়নে M টো আহে কি নম্বৰত M টো আহে 13 নম্বৰত A টো আহে 1 নম্বৰত আৰু T টো আহে 20 নম্বৰত তো আমাৰ যেটো আনসাৰ ওলাবগে এটো ওলাবগে 13120 হ'লনে 13120 কোনটো অপচন আছে
অপশ্যন চিত আছে অপশ্যন চিটো হ'ব ইয়াতে কাৰেক্ট এনসাৰ হল বুজি পালে তে নেক্সট কোৱেশ্চনটো চাওক AZBF টো যদি CYD ৰ সৈতে সমান হয় বা আমি যদি লিখিব পাৰো যে AZBF ক CYDE হিচাপে লিখিছে তেতিয়া EXFM টো কেনেকৈ লিখা হ'ব এই অপশ্যন কেইটাৰ ভিতৰত কোনটো হ'ব এতিয়া AZBF ইয়াৰ পৰা কেনেকৈ CYDE বনাইছে হেতু আমি প্ৰথমতে চাব লাগিব তো এৰ পৰা যদি আমি C চাও BC মানে +2 হৈছে মাজত অকল এটা আহিছে ন Z ৰ পৰা যদি Y চাও -1 হৈছে B ৰ পৰা যদি D চাও +2 হৈছে E ৰ পৰা যদি F চাও -1 হৈছে তো আমাৰ সিৰিজটো কেনেকৈ গৈছে +2 -1 আকৌ +2 -1 তো একেটাই আমি EXFM ত লগাই দিম তো E ৰ লগত প্ৰথমতে আমাৰ +2 আহিব তো EFG হল তারপর -1 কৰি দিম ইয়াৰ লগত যদি -1 কৰো তেতিয়া x ৰ পৰা x ৰ আগৰটো কি হয় w হয় তাৰ পিছত আকৌ +2 কৰিলো ইয়াৰ লগত f ৰ লগত FGH h হ'ব আকৌ ইয়াৰ লগত -1 যদি আমি কৰি দিও m ৰ পৰা -1 যদি কৰি দিও m ৰ আগৰটো কি l হয়নে lm তো এইটোৱে হ'ব আমাৰ আনসাৰ GWHL GWHL আছে নে অপশ্যন বি আছে তো অপশ্যন বি টো হৈ গল কারেক্ট আনসার Which of the following words would come first in an English dictionary? এখন ইংৰাজী অভিধানত নিম্নলিখিত কোনটো শব্দ প্ৰথমে আহিব তো চাওক ৰিজনিংৰ ক্ষেত্ৰত ডিকশনাৰী কোৱেশ্চন ব্লক আহিবই ঠিক আছে ডিকশনাৰী কোৱেশ্চন এটা বা দুটা আপোনালোকৰ সিওৰ আহিব আৰু দুটা মেথডত ডিকশনাৰী কোৱেশ্চন ব্লক আহে এটাটো হৈ গল এইখিনি এনেকুৱা ধৰণৰ যে কোনটো শব্দ প্ৰথমে আহিব বা কোনটো শব্দ শেষত আহিব এনেকুৱা ধৰণে থাকে আৰু এটা মেথড থাকে যে কেটামান শব্দ দিয়া থাকে ডিকশনাৰী ওয়ার্ড কেটামান দিয়া থাকে হেকিটাক হজাবলে কয় কোনটো প্ৰথমত আহিব কোনটো সেকেন্ডত কোনটো থাৰ্ডত কোনটো ফোৰ্থত এনেকৈ হজাবলে দিয়ে সো হেতু আমি নেক্সট ক্লাস বিলাকত শিকিম আজি এটুকে শিকিলও ঠিক আছে তো ইয়াতে সুধিছে কোনটো শব্দ প্ৰথমে আহিব তো আমি ABCD খিনি জানো অ্যালফাবেট খিনি জানো তো তাৰ পৰা আমি এনেকুৱা বিলাক কোৱেশ্চন সলভ কৰিব পাৰো তো শব্দকিটা ভালকে চাব অপচনৰ থ্ৰুৱেদি শব্দকিটা চালে হল প্ৰথমতে দি আছে কেশিয়াৰ তো ইয়াত কি হৈছে CAS আছে গোটেই কিটাতে CAS আছে হয়নে CAS ইয়াতো আছে আৰু হেখৰটো CAS আছে তো ইয়াৰ পৰা আমি গম নাপাওঁ যে কোনটো আগত আহিব বা কোনটো পিছত আহিব তাৰ পিছত যদি আমি চাওঁ এইটোত আছে H এইটোটো H এইটোত আছে S আৰু এইটোতো আছে H মানে আমি তিনটাত H পালো আৰু এটাত S পালো তো S টো কেতিয়াও H ৰ আগত নাহে সো এটো ক্যান্সেল হৈ গল C টো কেতিয়াও শব্দ মানে আমাৰ আনসাৰ হ'ব নোৱাৰে এই তিনটাৰ ভিতৰত এটাই হ'ব সো তাৰ পিছৰটো চাওঁ H ৰ পিছত কি আছে প্ৰথমটোত আছে I তাৰ পিছৰটোত আছে E তাৰ পিছৰটোত আছে M হলনে তো এই গিটা আমাক এতিয়া ক'ব যে কোনটো প্ৰথমে আহিব I E নে M তো আমি যদি অ্যালফাবেটিক গিটা চাও মানে ABCD গিটা চাও তো প্ৰথমতে E আহে হয় নহয় সো আমাৰ অপচন বি টো ইয়াত কারেক্ট হ'ব অপচন বি টো হৈ গলগে কারেক্ট আনসার অভিধানখনত বা ডিকশনাৰীখনত এই যেটো কেশিও হেডি শব্দ আছে হেতু আগত আহিব ঠিক আছে বাকি হেখত যদি হুদিলেতেন যদি মানে এই শব্দকিটাৰ ভিতৰত আটাইতকৈ হেখত কোনটো আহিব তেতিয়া এই সি অপশনটো হলতেন কাৰণ ইয়াত S ওলাই গল ন বাকি কিটাত H আছিলে ইয়াত S আছিলে সো হেনেকে আমি চাব পাৰো ঠিক আছে এটা নেক্সট কোৱেশ্চনটো চাওক Which of the following word would come last in an English dictionary এখন ইংৰাজী অভিধানত নিম্নলিখিত কোনটো শব্দ হেখত আহিব তো এবাৰ হেখত কোনটো আহিব হুদিছে তো শব্দকিটা চাওক প্ৰথমটোত কি আছে চাও COM আছে তাৰ পিছত CON আছে তাৰ পিছত COM আৰু তাৰ পিছত COM আছে তো তিনিটাত পালো COM আৰু এটাত পাইছো CON তো এতিয়া আমি যদি চাও M টো আগত আহে নে N টো আগত আহে হয় নহয় M টো আগত আহে সো এই তিনটাটো হবই নোৱাৰে হেখত তো হেখত টকা শব্দটো মানে আহিব এটো আমাৰ CONNAND কনান হল এটো আমাৰ অপচন বি টো শুদ্ধ উত্তৰ হ'ব এবাৰ যেটো হেখত হুদিছিলে সেই কাৰণে লগে লগে পাই গলোগে আমি ঠিক আছে নেক্সট কোৱেশ্চন টো লাগবাৰ নেক্সট টো কি দিছে ম্যানিফেস্টেশন MANIFESTATION ম্যানিফেস্টেশন এই শব্দটোৰে তলৰ কোনটো শব্দ গঠন কৰিব পাৰি হুদিছে Which of the following can be formed with the word manifestation তো ইয়াতে যদি আমি চাও ফেমাস আছে প্ৰথমতে তো ফেমাস টোত চাওক ইউ আছে ইউ থকাৰ কাৰণে এই ফেমাস টো ম্যানিফেস্টেশনৰ পৰা নবনে হলনে তাৰ পিছত যদি চাই FASHION H আছে ম্যানিফেস্টেশনত H নাই সো এটো বনিব নোৱাৰে তাৰ পিছত কি আছে এন্টাৰটেইন আছে হয় না নহয়
তো ইণ্টাৰটেইনত চাওক আৰ আছে আৰ থকাৰ কাৰণে ইণ্টাৰটেইনটো মেনিফেষ্টেশ্যনৰ পৰা বনাব নোৱাৰি তো বাকি থাকি গ'ল অপশ্যন ডি তো অপশ্যন ডিটো আমাৰ কাৰেক্ট এনচাৰ হ'ব মেনশ্যন হয়নে মেনশ্যনটো আমাৰ ইয়াৰ পৰা বনিব নেক্সট কুৱেশ্যনটো কি দিছে চাওক একমোডেশ্যন শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব নোৱাৰি which of the following word cannot be form the word accommodation তো ইয়াতে যদি আমি ভালদৰে চাওঁ প্ৰথমতে আমাৰ COMMON আছে কমন এটো পাৰিম বনাবলে তাৰ পিছত কি দি আছে COMMIT কমিট এটো বনাব পাৰিম CONNAND এটো বনাব পাৰিম COMMODE এটো বনাব আমি নোৱাৰো কেলে নোৱাৰো চাওক ই হয়নে ই থকাৰ কাৰণে একমোডেশ্যনত ক'বাত ই আছে জানো নাই সো আমি অপশ্যন ডিটো বনাব নোৱাৰো হেতু আমাৰ কাৰেক্ট এনসাৰ হ'ব ইয়াত বুজি পালে চাগে সকলো এতিয়া তো এনে ধৰণৰ ডিকশনাৰী কোৱেশ্যন আপোনালোকৰ পৰীক্ষাত আহে নেক্সট কুৱেশ্যনটো চাওক অৰ্থপূৰ্ণ ক্ৰমত সজোৱা এৰেঞ্জ দেম এটো দেম হলিছিল এৰেঞ্জ দেম ইন এ মিনিংফুল অৰ্ডাৰ তো ইহঁতক এই শব্দকেইটা দেখিছে নহয় শব্দৰ চাৰিটা দিয়া আছে আমাক প্ৰাপ্তবয়স্ক কাল কেঁচুৱা কাল বাল্যকাল আৰু কৈশোৰ কাল এই চাৰিটাক এটা মিনিংফুল মানে এটা অৰ্থপূৰ্ণ ক্ৰমত সজাব লাগে কোনটো আগত আহিব কোনটো পিছত আহিব তাৰ পিছত কোনটো আহিব এনেকৈ সজাব লাগে তো আমি যদি শব্দকেইটা পঢ়ি চাওঁ সকলোৱে ধৰিব পাৰিছে চাগে কোনটো আগত আহে তো আমি যদি চাওঁ এটা মানুহৰ জীৱনৰ কথা ইয়াত দি থৈছে হয়নে কোনটো আগত আহে তো আমি জানো কেঁচুৱা কালটো প্ৰথমত আহে হয়নে নহয় তাৰ পিছত কি আহে কেঁচুৱা কালৰ পিছত আহে বাল্যকাল তাৰ পিছত আহে কৈশোৰ কাল আৰু তাৰ পিছত প্ৰাপ্তবয়স্ক আৰু যদি দিলেহেঁতেন ডেকা কাল তাৰ পিছতে বৃদ্ধ কাল এনেকৈও দিব পাৰে সো ইয়াতে আমাক চাৰিটা দিছে তো প্ৰথমতে কোনটো আহিলে কেঁচুৱা কাল তো আমি প্ৰথমতে 2 লিখিব লাগিব হলনে কাৰণ কেঁচুৱা কালটো 2 নম্বৰত আছে যে তাৰ পিছত বাল্যকাল সেইকাৰণে 3 লিখিব লাগিব 2 পিছত তাৰ পিছত আহে কৈশোৰ কাল তো 3 পিছত 4 লিখিলো আৰু লাষ্টত প্ৰাপ্তবয়স্ক মানে 1 তো আমাৰ শুদ্ধ ক্ৰমটো হ'ব 2 3 4 1 2 3 4 1 কোনটো অপশ্যন আছে অপশ্যন বি আছে তো অপশ্যন বি টো হৈ গ'ল শুদ্ধ উত্তৰ বুজি পাইছে চাগে কেনে ধৰণে আমি সজাইছো তো এনেকুৱা ধৰণৰ এৰেঞ্জ কৰা কোৱেশ্যন আপোনালোকৰ কিন্তু আহে পৰীক্ষাত ভালকে চাই ল'ব নেক্সট আৰু এটা কোৱেশ্যন অৰ্থপূৰ্ণ ক্ৰমত সজাব দিছে এইকেইটাকো এৰেঞ্জ দেম ইন এ মিনিংফুল অৰ্ডাৰ কি কৈছে ইয়াতে সন্ধিয়া দিয়া আছে প্ৰভাত দুপৰীয়া আৰু ৰাতি এই চাৰিটাক অৰ্থপূৰ্ণ ক্ৰমত সজাব লাগে তো এইটো এটা দিনৰ আমাৰ এটা পৰিৱেশ দিছে বা এটা সিচুৱেশ্যন দিছে যে দিনটোত কেতিয়া কি হয় সো আমি প্ৰথমতে জানো যে প্ৰভাত আগতে সবতকৈ আগত প্ৰভাত মানে মৰ্নিং হয় তাৰ পিছত মৰ্নিংৰ পিছত কি হয় আফটাৰনুন তাৰ পিছত ইভিনিং আৰু তাৰ পিছত নাইট অৰ্থাৎ ৰাতি হয় সো আমাৰ মৰ্নিং প্ৰথমতে আহিলে 2 সেইকাৰণে 2 প্ৰথমতে আহিব দুপৰীয়া তাৰ পিছত হয় 2 পিছত 3 আহিব তাৰ পিছত সন্ধিয়া হ'ব 3 পিছত 1 আহিব আৰু লাষ্টত ৰাতি হ'ব ৰাতিটো 4 আছে 4 হ'ল সো এইটো হ'ল কি আমাৰ মিনিংফুল অৰ্ডাৰ 2 3 1 4 2 3 1 4 ক'ত আছে অপশ্যন বিত আছে অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ আমাৰ বিটো তললে গুজি গ'লগে তো অপশ্যন এইটোৱে শুদ্ধ হ'ল বুজি পাইছে চাগে নেক্সট কুৱেশ্যনটো কি দিছে এবিধ সংকেতেৰে কিং KING কিং শব্দটো 8 6 11 আৰু 4 এৰে লিখা হয় তো একে সংকেতেৰে MONEY মানি শব্দটো কেনেকৈ লিখা হ'ব তো কি কৈছে ভালদৰে এবাৰ পঢ়িব the word king is written with 8 6 11 and 4 in a notation how to write the word money in the same notation তো এইটো হৈ গ'লগে কোডিং ডিকোডিংৰ কোৱেশ্যন আৰু ৰিজনিংৰ কোডিং ডিকোডিংটোৱে হৈছে 1 নম্বৰ টপিক আপোনালোকৰ এইটোৰ পৰাই সবতকৈ বেছিকৈ কোৱেশ্যন আহে তো এই কোৱেশ্যনটো কেনেকৈ কৰিব চাওক আমি যদি এলফাবেটিকেল অৰ্ডাৰত সজাওঁ KING কিঙক যদি এলফাবেটিকেল অৰ্ডাৰত সজাওঁ তেতিয়া কি নম্বৰত আহে চাব দেই ভালকে K টো আহে 11 নম্বৰত I টো আহে 9 নম্বৰত আৰু N টো আহে 14 আৰু G টো আহে 7 নম্বৰত কিন্তু আমাক এইকেইটা দি থোৱা নাই আমাক দি থৈছে কি চাব 8 দি থৈছে 6 11 আৰু 4 দি থৈছে তো এতিয়া চাওক এইকেইটাৰ মাজত এই সংখ্যাকেইটাৰ মাজত কিবা মিল দেখিছে নেকি 11 ৰ পৰা যদি আমি 8 বনাও কেনেকৈ হ'ব চাওক -3 হৈছে 9 ৰ পৰা যদি 6 হয় -3 হয় 14 ৰ পৰা যদি 11 হ'বলৈ হয় -3 7 ৰ পৰা যদি 4 হ'বলৈ হয় -3 হৈছে আমি গম পালো যে যিকিটা আমাৰ লেটাৰ থাকিব সেই লেটাৰৰ যিকিটা মানে এলফাবেটিকেল অৰ্ডাৰ থাকিব ন নাম্বাৰ থাকিব তাৰ পৰা 3 এটা মাইনাস কৰি দিলে হৈ গ'ল গোটেই কিটাতে 3 মাইনাস কৰি দিলে হৈ গ'ল যেনেকৈ কিঙত কৰিছো ঠিক তেনেকৈ যেটো আমাক উলিয়াব দিছে MONEY মানি তাৰ পৰাও 3 কে মাইনাস কৰি দিলে হৈ গ'লগে তো আমি চাওঁ এতিয়া MONEY আছে হয় না নহয় তো প্ৰথমতে আমি এলফাবেটিকেল অৰ্ডাৰতে সজাব লাগিব মানিটোক তো এটো যদি সজাও 13 আহিব প্ৰথমতে তাৰ পিছত 15 N ৰ ঠাইত আহিব 14 ইৰ এলফাবেটিকেল অৰ্ডাৰটো হৈছে 5 আৰু Y হৈছে 25 হলনে এতিয়া 3 কমাই দিয়ক 13 পৰা 3 কমালে 10 হ'ল
15 পৰা 3 কমালে 12 হ'ল 14 পৰা 3 কমালে 11 5 পৰা 3 কমালে 2 25 পৰা 3 কমালে 22 তো আমাৰ এনসাৰটো হৈ যাব এইটো 10 12 11 2 22 অপচন কোনটোত আছে চাওক অপচন ডি ত আছে অপচন ডি টো হৈ গলগে ইয়াতে শুদ্ধ উত্তৰ অপচন ডি টো হৈ গলগে শুদ্ধ উত্তৰ বুজি পাইছে চাগে সকলে বুজি পাইছে এতিয়া নেক্সট কোৱেশ্চনটো লাগব আমি নেক্সট কোৱেশ্চন কি দিছে এবিধ সংকেতেৰে বয় বুজাবলৈ ANX আৰু গাৰ্ল বুজাবলৈ FHOK লিখা হয় এই সংকেতত MOTHER মাদাৰ কেনেকৈ লিখা হ'ব one notation is ANX for boy and FHQK today FHQK for girl how to write mother in this notation এটা কি কৈছে ভালকে চাওক বয় টু কেনেকৈ লিখাইছে BOY টু কেনেকৈ লিখিছে ANX হিচাপে লিখিছে ANX হিচাপে লিখিছে তো আমি যদি চাবলৈ যাওঁ b ৰ পৰা 1 মাইনাস কৰিলে a হৈ যায়গে মানে b ৰ আগৰটো a o ৰ আগৰটো আমি যদি চাওঁ n হয় আৰু y ৰ আগৰটো যদি আমি চাবলৈ যাওঁ x হয় ঠিক আছে বুজি পাইছে একদম সিম্পল কথা b ৰ আগৰটো a o ৰ আগৰটো n আৰু y ৰ আগৰটো x ইয়াত আমি এলফাবেটিক্যাল অৰ্ডাৰত সজাই নললে উলিয়াব পাৰো মানে ঠিক তেনেকে গাৰ্লৰ জাগাত কি দি থৈছে চাওক GIRL গাৰ্লৰ জাগাত আমাৰ কি দি থৈছে FHQK হয়নে এটো অন হয় কি হ'ব লাগে তো এটো চাওক g ৰ পৰা যদি আমি 1 মাইনাস কৰি দিও h হয় মানে আগৰটো g ৰ আগৰটো h i ৰ আগৰটো এক সেকেন্ড g ৰ আগৰটো h দিয়া নাই f দি থৈছে i ৰ আগৰটো h দি থৈছে r ৰ আগৰটো q দি থৈছে l ৰ আগৰটো k দি থৈছে ঠিক তেকে একেদৰে মাদাৰটো আমি চালে হৈ গলগে MOTHER মাদাৰ সো m ৰ আগত কি আহে n আহে এক সেকেন্ড l আহে o ৰ আগত কি আহে n আহে t ৰ আগত s আহে h ৰ আগত g আহে e ৰ আগত d আহে আৰু r ৰ আগত q আহে তো এটো হৈ গলগে আমাৰ আনসাৰ LNSGDQ তো অপচন বি হৈ যাব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে LNSGDQ হ'ব কারেক্ট আনসার হল নেক্সট কোয়েশ্চন তো চাও নেক্সট এটা আমাৰ নাম্বাৰ সিৰিজৰ কোয়েশ্চন দিছে নাম্বাৰ সিৰিজটো এটা ইম্পৰ্টেন্ট টপিক হয় আৰু এটো ভালকে চাই লব তো আমি যদি চাও নাম্বাৰ সিৰিজটো কেনেকৈ চলিছে 1 2 6 15 31 তাৰ পিছত আমাক কোয়েশ্চন মাৰ্ক দিছে কোয়েশ্চন মাৰ্কৰ ঠাইত কিবা এটা আহিব তো 1 ৰ পৰা 2 লে যদি আমি চাও গ্যাপটো কিমান আছে 1 2 ৰ পৰা 6 ৰ গ্যাপটো হৈছেগে 4 4 ৰ পৰা 15 6 ৰ পৰা 15 গ্যাপটো হৈছে 9 15 ৰ পৰা 31 ৰ গ্যাপটো হৈছে 16 এতিয়া চাওক ভালকে 1 4 9 16 এই সংখ্যা কিটাৰ কিবা এটা মিল দেখিছেনে তো যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে চাব 1 টো এটা বৰ্গ সংখ্যা আৰু 1 টো হৈছে 1 ৰ বৰ্গ 4 টো বৰ্গ সংখ্যা 2 9 টো বৰ্গ সংখ্যা 3 ৰ বৰ্গ 16 টো বৰ্গ সংখ্যা 4 ৰ বৰ্গ ঠিক একেদৰে তাৰ পিছত 5 ৰ বৰ্গ আহিব 5 স্কয়াৰ আহিব তো 5 স্কয়াৰ মানে হৈছে 25 25 হল এটা সিম্পল 31 ৰ লগত 25 প্লাস কৰি দিওক আমাৰ আনসাৰ ওলাই যাব তো 31 ৰ লগত যদি 25 প্লাস কৰে 5 1 6 আৰু ইফাল 3 2 5 আমাৰ আনসাৰটো হৈ গলগে 56 হল 56 অপচন এটো হলগে শুদ্ধ উত্তৰ অপচন এটো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সাগে সকলে নেক্সট এটো এটা কোৱেশ্চন চাওক আৰু এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন আছে 2 8 18 32 50 আৰু 72 আছে তো এই সিৰিজটো ভালদৰে চাব কেনেকৈ আগবাঢ়িছে 2 8 18 32 50 আৰু 72 তাৰ পিছত কোৱেশ্চন মাৰ্ক কিবা এটা বহিব আৰু ইয়াত তো 2 আৰু 8 ৰ মাজৰ যেটো গ্যাপ হেটো হৈছে 6 8 আৰু 18 ৰ মাজৰ গ্যাপটো হৈছে 10 18 ৰ পৰা 32 ৰ গ্যাপটো হৈছেগে 14 32 ৰ পৰা 50 ৰ গ্যাপটো হৈছে 18 আৰু 50 ৰ পৰা 72 ৰ গ্যাপটো হৈছে 22 এতিয়া নেক্সট টু কি আহিব তো ইয়াতে যদি ভালদৰে লক্ষ্য কৰে এই সংখ্যা কিটা যদি লক্ষ্য কৰে চাওক গুটে কিটাতে গ্যাপটো কি আছে 4 হয়নে 4 আছে গ্যাপটো নেক্সট লাইনত যদি আমি চাবলৈ যাওঁ 4 তো 22 23 24 25 26 হ'ব এবাৰ এতিয়া কি হৈ যাবগে 26 এতিয়া সিম্পল 72 আৰু 26 যোগ কৰি দিওক আনসাৰ ওলাই যাব 72 আৰু 26 যদি যোগ কৰে 6 2 8 ইফালে হাতে 2 9 98 হৈ গলগে আমাৰ আনসাৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ ডি 98 আছে এতিয়া সকলোৱে চাগে বুজি পাইছে এনেকুৱা সিম্পল কিছুমান ৰিজনিংৰ কোৱেশ্চনৰ কাৰণে আপোনালোকৰ এক্সামটো বেয়া হৈ যাব পাৰে সেই কাৰণে ৰিজনিংৰ চেপ্টাৰটো ভালদৰে চাই ল'ব আৰু পিডিএফ কিনিত আমি আপোনালোকৰ চেপ্টাৰ ওয়াইজ গুটেই বিলাক বস্তু দি থৈছো তাতে সেইখিনি ভালকে আপোনালোকে চাব পাৰিব তো পিডিএফ কিনি লৈ ল'ব আপোনালোকে এইটো হৈছে আমাৰ নাম্বাৰ 8133840965 আৰু এটা কথা ইয়াতে সবতকে ভাল যে আপোনালোকে কেৱল 99 ত আপোনালোকে গুটেইখিনি সাবজেক্টৰ পিডিএফ পাই যাবগে আৰু কোটো আপোনালোক 99 টকাত এনেকুৱা কোৰ্স এটা বা এনেকুৱা পিডিএফ আপোনালোক নিদিয়ে ঠিক আছে 99 ত গুটেইখিনি আসামিজ মিডিয়ামত পাই যাব
এতিয়া আমাক এই নাম্বাৰটোত হোৱাটছএপত মেছেজ কৰিব ঠিক আছে আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ